আহিছোঁ পাঠশালাত থকা ভট্টদেৱ ইউনিভাৰ্চিটিলৈ। ৰাজগাঁৱত মই পাছ কৰিছোঁ। তো বলক দেখাওঁ গোটেই কলেজখন কেনেকুৱা। তো হেল্ল' গাইজ, এইটো হৈছে আছামিজ ডিপাৰ্টমেণ্ট। তো গাইজ এইটো হৈছে লাইব্ৰেৰী। তো ইয়াতে আছে ইংলিছ ডিপাৰ্টমেণ্ট, বটানী ডিপাৰ্টমেণ্ট, বটানী কনচেপশ্যন। এইটো মোৰ লগত আহিছে কৌশিক ভাই। হয় দিয়া, এতিয়া হোষ্টেল হয়। এইটো কৌশিক গাৰ্লছ নে বইজ হোষ্টেল? গাৰ্লছ হোষ্টেল ইফালে আছে। তো এইটো হয় ডিপাৰ্টমেণ্ট আছে, ডিপাৰ্টমেণ্ট গাৰ্লছ হোষ্টেল। থকা এইটো হ'ল হল। আচ্ছা, ইয়াতে কি হয়? ইয়াতে কি হয় ভিতৰত? তো গাইজ ইয়াতে নাচ গান হয়, সাংস্কৃতিক বিভাগৰ প্ৰতিযোগিতা। তো গাইজ ইয়াতে লিখা আছে অফিচ অফ দ্য কণ্ট্ৰলাৰ অফ এক্সামিনেশ্যন। তো ইয়াতে মানে কি হয় ইয়াতে? তো গাইজ ইয়াতে এক্সামৰ পেপাৰবিলাক মানে কটা হয়। তো আপোনালোকে দেখা পাইছে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়। আৰু এইফালে আছে মহাবিদ্যালয় শৰীৰ চৰ্চা কেন্দ্ৰ, কেণ্টিন হয়। এইটো ষ্টুডেণ্ট ইউনিয়ন হয়। এতিয়া কি কৰা হয়? ইয়াতে জি এছে বহা বুলি কৈছে মোৰ লগৰজনে। আৰু এইটো শ্বহীদ ভৱন হয়, সদৌ অসম ছাত্ৰ সন্থা, যিটো আমাৰ বজালিৰ হয় আছুৰ। তো বৰ্তমান এতিয়া বন্ধ আছে। তো এয়াই হয়, এতিয়া আমাৰ তাত জুবিন দাৰ ফটো লগাই দিয়া আছে। মানে আগতে তাতে সকলো ল'ৰা ছোৱালী মিলি কিনে মানে শ্ৰদ্ধাঞ্জলি দিছিলে। আমাৰ জুবিনদাৰ শ্ৰদ্ধাঞ্জলিৰ ওচৰতে আছে এইটো ছাত্ৰ সন্থাৰ এইটো শ্বহীদ ভৱন। ইয়াতে বাইক চাইকেল পাৰ্কিং কৰে। তো গাইজ এনেকুৱা মই তামোল গছ দেখা নাই। মোৰ লগৰজনে ক'লে যে এইটো হাইব্ৰিড তামোল গছ হয়। ইয়াতে বহুতকেইডাল আছে। পাৰ্ক, ইমান পানী শুকাই আছে। বিশ্ববিদ্যালয় সপ্তাহ চলি আছে ইয়াতে।